গুৰেশ্বৰত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ লগতে জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে এই প্ৰতিবাদ জনগোষ্ঠীৰ জনজাতিৰ বিৰুদ্ধে তুলুঙা মন্তব্য কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তাৰ বিৰুদ্ধে পুত্তলিকা দাখ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল। বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু শেহতীয়াভাৱে মন্ত্ৰী গোটৰ যি প্ৰতিবেদনখন এতিয়ালৈকে কেন্দ্ৰলৈ প্ৰেৰণ কৰা নাই, যাৰ কাৰণে জনজাতিকৰণৰ ক্ষেত্ৰত আমি কোচ ৰাজবংশীসকলক প্ৰতাৰণা কৰা হৈছে। গতিকে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু সদনত ৰণোজ পেগুৱে জুৱেল ওৰামৰ মন্তব্যৰ সঁহাৰি জনাই তেখেতে ৰণোজ পেগুৱে যি মন্তব্য কৰিছে অতি ফুটুজনক, এইটো লজ্জাজনক। গতিকে আমি ৰণোজ পেগুৰ এই ভাষ্যক আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা জনাইছোঁ। লগতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ, লগতে কেন্দ্ৰীয় চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ যে মিছা প্ৰতিশ্ৰুতিৰে আশ্বাসিত কৰি কোচ ৰাজবংশীসকলক এটা আবদ্ধ কৰি ৰখা হৈছে মিছা প্ৰলোভনৰ পিঞ্জৰাত। এই প্ৰলোভনৰ পিঞ্জৰাত আবদ্ধ কৰি ৰখা কোচ ৰাজবংশীসকলে কেনেবাকৈ যদি ধৈৰ্যৰ বান্ধ ছিঙি পিঞ্জৰাৰ পৰা ওলাই আহি ৰাজপথলৈ ওলাই আহিব লগা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে এই বিজেপি চৰকাৰখনৰ তথৈবচ অৱস্থা হ'ব। আমি সদৌ কোচ ৰাজবংশী সন্থাৰ পৰা অসম চৰকাৰ তথা ভাৰত চৰকাৰক সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ। অনতিবিলম্বে কোচ ৰাজবংশীসকলক প্ৰতিশ্ৰুতি মৰ্মে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে, অন্যথা আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰাজ্যৰ সহযোগত তীব্ৰ গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ কুণ্ঠাবোধ নকৰিম। লগতে আমি কোচ ৰাজবংশীসকলে অৰ্থাৎ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই বহু কষ্ট কৰি বিধানসভালৈ 10 গৰাকীকৈ আমি জনপ্ৰতিনিধি পঠিয়াইছোঁ। জনপ্ৰতিনিধি আমাৰ কোচ ৰাজবংশীসকলৰ 10জনকৈ জনপ্ৰতিনিধি বিধানসভাত আছে। তৎসত্বেও জুৱেল ওৰাম আৰু ৰণোজ পেগুৰ মন্তব্য বা মন্ত্ৰী গোটৰ যি প্ৰতিবেদনৰ ক্ষেত্ৰত এই 10জনকৈ যি জনপ্ৰতিনিধি আমাৰ বিধায়ক আছে কোচ ৰাজবংশীসকলৰ, তেখেতসকলে যে নিমাত হৈ আছে তাৰ বাবে আমি এই 10জন ব্যক্তিক গৰিহণা দিছোঁ। জাতীয় সাজপাৰ পৰিধান কৰিলে বা কোচ ৰাজবংশী ভাষাত শপত গ্ৰহণ কৰিলে জাতীয় নায়ক বুলি বা জাতিৰ প্ৰতি চেতনা থকা বুলি আমি ক'ব নাযাওঁ। সেইসকল বিধায়কক আমি সকিয়নি দিব বিচাৰিছোঁ। যদি জাতিৰ প্ৰতি তিল মানুহ তেখেতসকলৰ সঁহাৰি আছে বা জাতিৰ প্ৰতি তেখেতসকলৰ মৰম আছে, জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত যদি তেখেতসকলৰ ভূমিকা গ্ৰহণ আছে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিব লাগে, এই ক্ষেত্ৰত তেখেতসকলে বিধানসভাত সজোৰে দাবী উত্থাপন কৰিব লাগে। আনকি একত্ৰিতভাৱে এই 10জন বিধায়কে সদনত বা সদনৰ বাহিৰত একত্ৰিত হৈ সংগ্ৰাম কৰিব লাগে, প্ৰতিবাদ কৰিব লাগে যে কোচ ৰাজবংশীসকলক অনতিপলমে জনজাতি প্ৰদান কৰিব লাগে, অন্যথা আমি এই 10জন বিধায়ককো জাতিদ্ৰোহী আখ্যা দিবলৈ কুণ্ঠাবোধ নকৰিম। কাৰণ জাতিৰ কান্ধত উঠি তেওঁলোকে বিধায়ক হ'বলৈ পাইছে। জাতিৰ যি চেতনা, জাতিৰ প্ৰতি জাগ্ৰত হৈ জাতিৰ কাম কৰিম বুলি তেখেতসকলে শপত পাঠ কৰিছিল বা শপত লৈছিল। সেইবাবে কোচ ৰাজবংশীসকলে তেখেতক বহু ভোটত জয়ী কৰা বিধানসভালৈ নিৰ্বাচন কৰিছে। গতিকে তাৰ পিছত কিন্তু তেখেতসকলে চাবি দিয়া পুতলাত পৰিণত হৈছে, কাৰোবাৰ ৰিমট কণ্ট্ৰল হৈ বিধানসভাত বহি থাকে। গতিকে আমি এই